স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন আন এটি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ডায়েবেটিছ সম্পৰ্কে। আচলতে ডায়েবেটিছ কি, ই কেই প্ৰকাৰৰ হ'ব পাৰে, ডায়েবেটিছ হোৱাৰ লক্ষণসমূহ আৰু কোনবোৰ মানুহৰ ডায়েবেটিছ হোৱাৰ প্ৰৱণতাটো বেছি থাকে, সেই সম্পৰ্কে আমি বিস্তৃত আলোচনা কৰিম এই ভিডিঅ'টোত। অনুৰোধ জনাইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। প্ৰথমে আহিছোঁ ডায়েবেটিছ সম্পৰ্কে। ডায়েবেটিছ কি? আমি সকলোৱে জানো ডায়েবেটিছ আজিকালি প্ৰায় সংখ্যক মানুহকেই হোৱা দেখা যায়। ই এনেকুৱা এটা ৰোগ, ইয়াক আমি নীৰৱ ঘাতক বুলি ক'ব পাৰোঁ বা চাইলেণ্ট কিলাৰ বুলি ক'ব পাৰোঁ। আপোনালোকে জানি আচৰিত হ'ব, গোটেই পৃথিৱীখনত 150 মিলিয়ন মানুহ এই ৰোগত আক্ৰান্ত। আমাৰ শৰীৰত থকা অগ্নাশয় বা পেনক্ৰিয়াছত ইনচুলিন সৃষ্টি হয় আৰু এই ইনচুলিনেই আমাৰ শৰীৰত থকা ব্লাড গ্লুক'জ মেইনটেইন কৰে। যেতিয়া এই ইনচুলিন সৃষ্টি নহয় বা সৃষ্টি হৈছে আৰু আমাৰ শৰীৰত কাম নাই কৰা, তেতিয়াই ব্লাড গ্লুক'জৰ পৰিমাণটো বাঢ়ি যায় আৰু মানুহ এজনক ক্ৰমাৎ সুস্থতাৰ পৰা অসুস্থতালৈ বা জটিলতাৰ ফালে লৈ যায় আৰু তেতিয়াই আমি ইয়াক ডায়েবেটিছ বুলি ক'ব পাৰোঁ। ডায়েবেটিছ প্ৰধানতঃ দুই প্ৰকাৰৰ, টাইপ 1 ডায়েবেটিছ, টাইপ 2 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছটো হৈছে যিবিলাক ল'ৰা ছোৱালীৰ বয়স 20 বছৰ বা তাতকৈ কম, তেওঁলোকৰ ক্ষেত্ৰত ইনচুলিনৰ অভাৱত দেখা দিয়া ডায়েবেটিছকে আমি টাইপ 1 ডায়েবেটিছৰ ভিতৰত পেলাওঁ। এণ্ড টাইপ 2 ডায়েবেটিছ হৈছে যিবিলাক মানুহৰ বয়স 40 বছৰ বা 40 বছৰতকৈ অধিক, তেওঁলোকৰ ক্ষেত্ৰত দেখা দিয়া ডায়েবেটিছক আমি টাইপ 2 ডায়েবেটিছ বুলি কওঁ। ইয়াৰ বাহিৰেও আৰু কিছুমান ডায়েবেটিছ আছে, যেনেকৈ প্ৰেগনেঞ্চি ৰিলেটেড ডায়েবেটিছ, কিছুমান ৰোগৰ পৰা সৃষ্টি হ'ব পৰা ডায়েবেটিছ। আহিছোঁ কোনবোৰ মানুহৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি থাকে। নাম্বাৰ 1, যিবিলাক মানুহৰ শাৰীৰিক ওজন অতিমাত্ৰা, মানে নৰ্মেল ওজনতকৈ বহুত বেছি ওজন থাকে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। যিবিলাক মানুহৰ শাৰীৰিক পৰিশ্ৰম বহুত কম হয়, এলাহ টাইপৰ মানুহৰ ডায়েবেটিছ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। যিবিলাক মানুহৰ বংশগতভাৱে ডায়েবেটিছ আছে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। যিবিলাক মানুহৰ ষ্টেৰইড ঔষধ বেছি সেৱন কৰে, তেওঁলোকৰো ডায়েবেটিছ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। তাৰ বাহিৰেও অতিমাত্ৰা মানসিক চাপ বা ষ্ট্ৰেছ লোৱা ব্যক্তিসকলৰো ডায়েবেটিছ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। আহিছোঁ ডায়েবেটিছৰ লক্ষণ সম্পৰ্কে। আপোনালোকে জানেই ডায়েবেটিছৰ লক্ষণসমূহ কি হ'ব পাৰে। একেবাৰে সহজ। নাম্বাৰ 1, ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন, যেনেকুৱা আপোনাৰ বাৰে বাৰে পেচাব লাগিব, অতিমাত্ৰা পেচাব হ'ব। নাম্বাৰ 2, আপোনাৰ পানী পিয়া বহুত বেছি লাগিব। নাম্বাৰ 3, আপোনাৰ ভোক বহুত বেছি লাগিব। নাম্বাৰ 4, আপুনি বহুত ক্লান্ত অনুভৱ কৰিব। দেন নাম্বাৰ 5, আপোনাৰ চকুত অকণমান কম দেখিব, ব্লাড ভিজন। নাম্বাৰ 6, আপোনাৰ যদি ক'ৰবাত এক্সিডেণ্ট হয় বা ক'ৰবাত শৰীৰৰ কোনোবা অংগত যদি কাটি যায়, সেইবিলাক কটা অংশ বা ঘাঁ শুকাওঁতে বহুত টাইম লাগিব। এইবোৰৰ বাদেও আপুনি কিছুমান ইনভেষ্টিগেশ্যনৰ জৰিয়তেও নিজক বুজিব পাৰিব আপোনাৰ ডায়েবেটিছ হৈছে নে নাই। যেনেকৈ নৰ্মেল ব্লাড চুগাৰটো থাকে আপোনাৰ শৰীৰত, খালী পেটত যেতিয়া জুখিব তেতিয়া 126 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ, আৰু যেতিয়া আপুনি ভাত খোৱাৰ পিছত বা আপুনি দুপৰীয়া আহাৰ খোৱাৰ পিছত যেতিয়া ব্লাড চুগাৰ জুখিব, তেতিয়া আপোনাৰ ব্লাড চুগাৰটো থাকিব লাগিব 140 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ বা তাৰ তলত থাকিব লাগিব। প্ৰশ্নটো হৈছে আপুনি কেনেকৈ বুজিব আপোনাৰ ডায়েবেটিছ হৈছে। যেতিয়া আপোনাৰ ডায়েবেটিছ হ'ব তেতিয়া ব্লাড চুগাৰ টেষ্ট কৰিলে, যেতিয়া খালী পেটত আপুনি টেষ্ট কৰিব, তেতিয়া আপোনাৰ পৰিমাণটো থাকিব 126 বা তাতকৈ অধিক মিলিগ্ৰাম পাৰ ডেচিলিটাৰ, আৰু যদি আহাৰ গ্ৰহণ কৰাৰ পিছত যেতিয়া জুখিব তেতিয়া আপোনাৰ থাকিব 200 বা 200 মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ওপৰত। তেতিয়া আপুনি নিশ্চিত হ'ব আপোনাৰ ডায়েবেটিছ হৈছে। ইয়াৰ বাদেও আৰু কিছুমান লেবৰেটৰী টেষ্ট আছে, যিবিলাক টেষ্ট কৰিলে আপুনি নিশ্চিত হ'ব পাৰিব আপোনাৰ ডায়েবেটিছ আছে নে নাই, যেনেকৈ HbA1c, OGTT, অৰেল গ্লুক'জ টলাৰেঞ্চ টেষ্ট। আহিছোঁ এটি গুৰুত্বপূৰ্ণ কথালৈ। বহুতে কুৱেশ্যনছ কৰে, মহিলা এজনী বাচ্চা লোৱাৰ আগতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছে, এই ক্ষেত্ৰত মহিলাজনী সন্তান জন্ম দিব পাৰিবনে নাই। উত্তৰ একেবাৰে সহজ। এই ক্ষেত্ৰত সেই মহিলাজনীৰ কাৰণে, ডায়েবেটিছৰ ৰোগৰ আক্ৰান্ত হোৱা সেই মহিলাজনীৰ কাৰণে ইনচুলিন হৈছে আশীৰ্বাদ স্বৰূপ। আপুনি যদি টেবলেট খাই আছিলে, আপুনি গৰ্ভাৱস্থাত বা প্ৰেগনেণ্ট হোৱাৰ সময়ত আপুনি ইনচুলিন ল'লে খুব সহজতে বাচ্চা জন্ম দিব পাৰিব। কিন্তু এই পৰামৰ্শটো বা এই সিদ্ধান্তটো এজন ভাল ডক্টৰৰ পৰামৰ্শতহে ল'ব, তেতিয়া আপুনি খুব সহজতে বাচ্চা জন্ম দিব পাৰিব। এতিয়া আহিছোঁ কোনোবা মানুহ এজন যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত থাকে, তাৰ কি কমপ্লিকেশ্যনছ বা কি জটিলতা হ'ব পাৰে। নাম্বাৰ 1, আপোনাৰ কিডনী বেয়াৰ ফালে গতি কৰিব পাৰে। নাম্বাৰ 2, আপোনাৰ দৃষ্টিশক্তি বা আপুনি অন্ধৰ ফালে গতি কৰিব পাৰে। নাম্বাৰ 3, আপোনাৰ ব্ৰেইন ষ্ট্ৰ'ক হ'ব পাৰে কেতিয়াবা। নাম্বাৰ 4, আপোনাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। নাম্বাৰ 5, পুৰুষৰ ক্ষেত্ৰত ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ কৰোঁতে অসুবিধা হ'ব পাৰে, কাৰণ আপুনি শাৰীৰিকভাৱে বহুত দুৰ্বল হৈ পৰিব।
নম্বৰ 6 প্ৰেগনেন্সিৰ ক্ষেত্ৰত সন্তানৰ শাৰীৰিক গঠনত অসুবিধা হ'ব পাৰে ইত্যাদি ইত্যাদি। আহিছোঁ আপুনি যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেতিয়াহ'লে ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে এইবিলাক আপুনি যদি অভ্যাস কৰি থাকে তেতিয়াহ'লে ডায়েবেটিছ যথেষ্ট পৰিমাণে কণ্ট্ৰলত ৰাখিব পাৰিব। নম্বৰ 1 আপুনি প্ৰতিদিন কমপক্ষে 20 পৰা 30 মিনিট ব্যায়াম কৰিব লাগিব বা খোজ কাঢ়িব লাগিব, তেতিয়াহ'লে চাব আপোনাৰ ডায়েবেটিছ যথেষ্ট পৰিমাণে কণ্ট্ৰলত ৰাখিব পাৰিছে। নম্বৰ 2 ক্ৰমিয়ামযুক্ত খাদ্য বা মেগনেছিয়ামযুক্ত খাদ্য আপুনি সদায় খাবলৈ অভ্যাস কৰিব লাগিব। নম্বৰ 3 আপুনি ফাইবাৰযুক্ত খাদ্য খাবলৈ অভ্যাস কৰিব লাগিব। নম্বৰ 4 আপুনি কাৰ্বহাইড্ৰেটযুক্ত বা শৰ্কৰাযুক্ত খাদ্য কমাবলৈ চেষ্টা কৰিব লাগিব। নম্বৰ 5 মানসিক চাপত থাকিলে মানসিক চাপ আপুনি কেনেকৈ কমাব পাৰিব সেই ক্ষেত্ৰত আপুনি মেডিটেশ্যন বা য়োগা কৰিব পাৰিব। এইবিলাক কৰি থাকিলে আপোনাৰ ডায়েবেটিছ যথেষ্ট পৰিমাণে কণ্ট্ৰলত ৰাখিব পাৰিব। এইবোৰৰ বাহিৰেও আপুনি যদি মানসিক চাপত ভুগি আছে, ষ্ট্ৰেছ বেছিকৈ লৈ আছে, তেতিয়াহ'লে এইবিলাক বহুত পৰিমাণে কমাব লাগিব। আপোনাৰ টোপনি সময়মতে কমপ্লিট কৰিব লাগিব। ধন্যবাদ জনাইছোঁ সকলোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে। সুস্থ থাকক, ভালে থাকক।